মই বৰ্তমান উপস্থিত আছো ৰাঙলিটিং গাঁৱত আৰু ৰাঙলিটিং গাঁৱৰ এই দুৰৱস্থাৰ দৃশ্য বুলি ক'ব লাগিব অতি জৰাজীৰ্ণ অৱস্থাত এইসকল লোকে বসবাস কৰি আছে বিশেষকৈ এটা কথা ক'ব লাগিব চাহ শ্ৰমিক লোক এইসকল চাহ শ্ৰমিক লোকে পুৱাৰ পৰা নিশালৈকে দিন হাজিৰা কৰে আৰু দিন হাজিৰা কৰি তেওঁলোকে দিন অতিবাহিত কৰি আহিছে কিন্তু এটা কথা ক'ব লাগিব তেওঁলোকৰ যি ধৰণৰ মজুৰি পাব লাগিছিল তেওঁলোকে সেই মজুৰি কিন্তু লাভ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰক দাবী উত্থাপন কৰিছিল কিন্তু কোনোবাৰে চৰকাৰে কিন্তু এই দাবী তেওঁলোকে মানি লোৱা নাই বা তেওঁলোকৰ সেই দাবীসমূহ পূৰণ কৰা নাই বিশেষকৈ বাট পথৰ অতি জৰাজীৰ্ণ অৱস্থা বিশেষকৈ পানীৰ অতি জৰাজীৰ্ণ অৱস্থা যিহেতু তেওঁলোকে পানী পোৱা নাই বা বিভিন্ন ধৰণৰ যিখিনি সা সুবিধা এই সা সুবিধাসমূহ তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই স্থানীয় লোকসকল আছে বিশেষকৈ এটা কথা ক'ব লাগিব এইসকল লোকৰ বিভিন্ন সমস্যাৰে জড়িত হৈ আছে এইখন গাঁৱৰ লোক কেনেকুৱা ধৰণৰ সমস্যা আপোনালোকে অতি ভোগী থাকিবলগীয়া হৈছে বিশেষকৈ আমাৰ চাহ জনগোষ্ঠী বুলি ক'লে আমাৰ প্ৰায় 3টা সমস্যা মূল সমস্যা এতিয়া বিশেষকৈ আমাৰ চৰকাৰে পাতা দিম বুলি আজি ইলেকশ্যনৰ আগত কৈছিল কিন্তু আজিলৈকে আমাৰ সেই মানুহখিনি ভূমি পতা নাপালে যাৰ কাৰণে এতিয়া তেওঁলোকে মানে কি এটা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় দ্বিতীয় হৈছে আমাৰ যিটো খোৱা পানী আজি 2018 চনতে অপেনিং কৰা আজিলৈকে স্কিম কমপ্লিট নহ'ল যাৰ ক্ষেত্ৰত মানুহখিনি খোৱা পানীৰ এটা বহুতখিনি সমস্যা ভুগিবলগীয়া হয় তৃতীয়তে হৈছে আমাৰ যিটো ৰাস্তা পদূলি আপুনি নিজেই চাইছে ৰাস্তা পদূলিৰ অৱস্থা কি কিন্তু চৰকাৰে ঢাক ঢোল বজাই আছে যে বাগিচা অঞ্চল 1 কোটি টকাৰ আঁচনি দিয়া হৈছে প্ৰত্যেক ৰাস্তা হ'ব আজিলৈকে আপুনি নিজেই চাইছে ৰাস্তা অৱস্থা কি হৈছে তৃতীয় কথা হৈছে বসুন্ধৰা আঁচনি যিটো আঁচনি কৰিলে কিন্তু একচুৱেলি বসুন্ধৰা আঁচনি চাহ জনগোষ্ঠীক এটা মানে এইটো কি বুলি কয় এটা হেৰি সজোৱা হৈছে যিহেতু বসুন্ধৰা আঁচনি 1 গ'ল 2 গ'ল এটা 3ত সোমালে কিন্তু আজিলৈকে বিশেষকৈ মই ৰাঙলটিঙত এজন মাত্ৰ পতা পাইছে তাৰ বাদে আমি পতাকাকো দেখি পোৱা নাই গতিকে বসুন্ধৰা আঁচনি চাহ জনগোষ্ঠীৰ কাৰণে ফ্লপ চুই যোৱা নাই গতিকে আমি এই সমস্যাখিনি চৰকাৰক মানে দাবী জনাইছো যাতে এইখিনি সমস্যাৰ ওপৰত অকণমান চকু দিয়ে এইখিনি ক'লো সমাগত নিৰ্বাচন লোকসভা নিৰ্বাচন আহি আছে বিশেষকৈ স্বাধীনোত্তৰ কালৰ পৰা এইখন গাঁৱত একেটা অৱস্থাতে দেখিবলৈ পোৱা গৈছে কি ক'ব এই মুহূৰ্তত হয় আমি এনডি নিউজক আমি ধন্যবাদ জনাইছো যিহেতু আমাৰ সাধাৰণ যিটো আমাৰ এই সমস্যা এই জ্বলন্ত সমস্যা যাতে আপুনি চকিত চৰকাৰৰ কাণত যাতে পেলাই তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো যিহেতুকে আমাৰ স্বাধীনতাৰ পৰা যেতিয়ালৈকে বসবাস কৰি আছে লোকসকলে একেই চেম আছে কাৰণ এতিয়ালৈকে সলনি কৰিব পৰা নাই কোনো দলে সলনি কৰিব পৰা নাই আজিলৈকে যেহেতু বাগানৰ সমস্যা হওক বা ৰাস্তা পদূলিৰ সমস্যা বিভিন্ন সমস্যা 2500 মানুহ থকা ভিতৰতো আজি 5 জনেহে আমাৰ চৰকাৰী এমপ্লয় গতিকে চৰকাৰক আমি এটা খুব প্ৰকাশ কৰিছো যিহেতুকে আমাৰ নিবনুৱা লোকসকলক যাতে এটা সংস্থাপন দিয়াৰ ব্যৱস্থা এটা কৰে আৰু বাগিচাৰ কথাবিলাকতো আপোনালোকে গম পায় বসুন্ধৰা হেৰিত আমাৰ কাৰণ মাটিৰ পট্টা আজিলৈকে নাপালো 351 টকা মজুৰি নাপালো অথচ আমাৰ যিসকল বাগিচা লিজত গুচি যোৱাৰ চাহ নিগমৰ তেওঁলোকে নিজৰ মজুৰি কৰ্ম কৰি ৰখা পুঁজি আজিলৈকে পোৱা নাই নিশ্চিত আৰু এটা কথা ক'ব লাগিব বিশেষকৈ বিভিন্ন সমস্যা আপোনালোকৰ গাঁওখনৰ বিভিন্ন সমস্যা দেখিবলৈ পোৱা গৈছে যিহেতু মহিলাসকল আছে তেওঁলোকে চাহ বাগানত কাম কৰে তেওঁলোকে ইটা ভাটাত কাম কৰে আপোনালোকৰ এই দুৰৱস্থা এই সময়ত আপোনালোকৰ বিশেষকৈ অতি সমস্যাৰে জড়িত মহিলাসকলৰ কেনেকুৱা ধৰণৰ সমস্যা দেখিবলৈ পোৱা গৈছে মহিলাসকলে যথেষ্ট কষ্ট কৰে কোনো চৰকাৰৰ পৰা একো সুবিধা নাপায় আৰু ৰাতিপুৱা সোনকালে উঠি ভাটালৈ গুচি যায় বাগানলৈ গুচি যায় বস্তুৰ দাম বহুত হ'ল এতিয়া চাউল 1 কেজি 25 টকা 30 টকা আকৌ মজুৰি কাম কৰিলেহে খাবলৈ পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ